নিশ্চয়কৈ মই উপস্থিত হৈছোঁ মাজুলীৰ নতুন বজাৰ কলেজ কলনীত আৰু এই কলেজ কলনীৰ কাষতেই আচলতে মাজুলীত প্ৰথমবাৰৰ বাবে গঢ়ি তোলা হৈছে ৰবৰ খেতিৰ এখন বিশাল বাগান 350 জোপা গছেৰে আচলতে এই বিশাল বাগানখন গঢ়ি তুলিছে সঞ্জীৱ সেনাপতি নামৰ এই কৃষকজনে মাজুলীৰ বৰবিল গাঁৱৰ সঞ্জীৱ সেনাপতিৰ যি সপোন এই সপোনে এতিয়া সাকাৰ ৰূপ পাইছে আৰু প্ৰতি মাহে লাখ টকাকৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে সঞ্জীৱ সেনাপতি আৰু মাজুলীত আচলতে প্ৰথমবাৰৰ বাবে এনেকৈ যি খেতি ৰবৰৰ খেতি কৰাৰ পৰিকল্পনা কৰিছিল তেওঁ 10 বছৰৰ পূৰ্বে আৰু আজি সেইসমূহ ৰবৰ গছৰ পৰা ৰবৰ প্ৰস্তুত কৰিবলৈ আঠা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰু কাষতেই গঢ়ি তোলা ক্ষুদ্ৰ উদ্যোগটোত এতিয়া তেওঁ প্ৰতি মাহে ৰবৰ উৎপাদন কৰি লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে মাজুলীৰ বিভিন্ন প্ৰান্তৰ আচলতে উদীয়মান যুৱক যুৱতীসকল বা কৃষিজীৱী ৰাইজ কৃষকসকলক এনেধৰণৰ খেতিৰ যোগেদিও যে স্বাৱলম্বী হ'ব পাৰি তাৰ এক পথ তাৰ এক নিদৰ্শন দাঙি ধৰিছে সঞ্জীৱ সেনাপতিয়ে এয়া হৈছে 6 বিঘা মাটিত 350 জোপাৰ ৰবৰৰ গছ এই ৰবৰসমূহ এনেদৰে আচলতে বিভিন্ন ইয়াত কৌশল আছে সেই কৌশল প্ৰয়োগ কৰি ইয়াৰ পৰা আঠা সংগ্ৰহ কৰা হয় আৰু এনেদৰে নিগৰি অহা আঠা ইয়াত সংস্থাপিত হয় আৰু এইসমূহ আঠা একগোট কৰি সংৰক্ষণ কৰি সেইসমূহ আচলতে বিশেষ প্ৰক্ৰিয়াৰে তেওঁলোকে মেচিনত ইয়াৰ পৰা ৰসখিনি উলিয়াই ৰবৰখিনি প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰে কাষতে ইয়াত তেওঁলোকৰ ক্ষুদ্ৰ উদ্যোগ আৰু সেই যি আচলতে যাৱতীয় ব্যৱস্থাসমূহ গঢ়ি তুলিবলৈ সঞ্জীৱ অধিকাৰীয়ে যি এক পৰিকল্পনা সঞ্জীৱ সেনাপতিয়ে যি পৰিকল্পনা হাতত লৈছিল সেয়া এতিয়া সাকাৰ ৰূপ পাইছে মোৰ কাষত বাইদেউ আছে বাইদেউ খুব এক ভাল লগা কথা ভাল লগা খবৰ আৰু সমান্তৰালভাৱে এটা একক সপোন মাজুলীত ইয়াৰ আগতে কোনেও ৰবৰ খেতি কৰা নাছিল আৰু দাদাই গঢ়ি তোলাই ৰবৰ বাগানৰ পৰা এতিয়া প্ৰতি মাহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে কি ক'ব এই গোটেই পৰিকল্পনা চিন্তা আৰু কেনেধৰণৰ আচলতে আগবাঢ়িছে হয় আমাৰ ঘৰত এয়া ৰবৰ খেতি কৰিছে বাৰীত দেখিছে ইয়াত 350 পুলি আছে এই পুলিৰ পৰা 17 চনৰ পৰা এতিয়া মানে যোৱা বছৰৰ পৰা কাটি আপোনালোকে দেখিছে গোটেইখিনি এইখিনি ৰবৰ কাটি পিনি মানে আঠাটো উলিয়াই পিনি মেচিনতে পেৰা হৈছে মেচিনত পেৰা ইয়াত থৈ পিনি আকৌ শুকুৱাব লাগে শুকুৱাই লৈ পিনি মানে মাজুলীত আমাৰ প্ৰথমতে কৰিছে ৰবৰ খেতিটো এইটো স্বাৱলম্বী খেতিয়ে হয় আগন্তুক মানে যিবিলাক পঢ়ি শুনি শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে তেনেকৈ সকলোৱে কৰিব পাৰে যুৱক বুলিয়ে নহয় যুৱক যুৱতী বুলি কোনো কথা নাই চবেই কৰিব পাৰে নিজকে নিজে স্বাৱলম্বী কৰিব পাৰিব গতিকে সকলোৱে আগবাঢ়ি আহক নিজেই কাম কৰক স্বাৱলম্বী হ'ব খুব সুন্দৰ কথা বাইদেউ আৰু এটা কথা আচলতে ইয়াত যি শ্ৰম প্ৰতিদিনেতো গছজোপাত লাগি থাকিব লগা কথা নাইকিয়া গছ পুলি ৰুলে তাৰ প্ৰতিপাল কৰিলে আৰু আজি ডাঙৰ হৈ গছে ফল দিবলৈ সক্ষম হৈছে হয় গছ পুলিখিনি 17 চনতে ৰোৱা হৈ পিনি মাটিয়ে ভাৰ ল'ব তেওঁলোকে ৰুলেহি ৰুই পিনি এতিয়া ধুনীয়াকৈ থৈ দিয়াৰ পিছত মানে বহুত দিনৰ মূৰত এমাহৰ মূৰত 2 মাহৰ মূৰত মাজতে আহি পিনি বনচন হৈছে নেকি অলপমান চালে ইমান কৰিবলগীয়া একো নাই মানে এইটো নিজে হৈ থকা গছ পুলি প্ৰকৃতিয়ে মানে নিজেই ভাৰ ল'ব পৃথিৱীয়ে ভাৰ ল'ব প্ৰকৃতি নিজেই হৈছে একো কৰিবলগীয়া নাই এতিয়া আজি 5 বছৰ পৰত এতিয়া ইয়াৰ প্ৰডাকশ্যনহে পাইছে আৰু একো কষ্ট তেনেকৈ নাই আৰু গছ পুলিটো আনোতে অলপ পইচা খৰচ হৈছিলে প্ৰথম কাটিং পুলিটো ইমান বেছি নহয় আৰু এতিয়া যিমানখিনি প্ৰডাক্ট দিবলৈ সক্ষম হৈছে আৰু বহুত হ'ব ভৱিষ্যতে এয়া আৰম্ভণিহে এতিয়া লাখ টকাৰ ওপৰত মানে উপাৰ্জন হ'লেই আজি এবছৰ হোৱাই নাই বহুত প্ৰডাকশ্যন হ'ব আৰু আশাবাদী আৰু এই বজাৰৰ বাবে বাইদেউ বজাৰৰ বাবে কিবা অসুবিধা দেখা যায় যে খেতিয়কসকলে খেতি উৎপাদন কৰে ঠিকেই কিন্তু বজাৰৰ অসুবিধাত বজাৰৰ অভাৱত বহু সময়ত কৃষকসকলে লোকচানৰ সন্মুখীন হ'ব লগা হয় হতাশাত ভোগে তেনে কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি ৰবৰ খেতি কৰি বজাৰটো একো সন্মুখীন হ'বলগীয়া কথা নাই আমাৰ ইয়াত প্ৰডাকশ্যন আমি সৰহকৈ এতিয়া উলিয়াই দিবই পৰা নাই বহুত প্ৰডাকশ্যন মানে বিচাৰি আছে বজাৰৰ কাৰণে একো চিন্তা কৰিবলগীয়া নাই কোনোবাই আগ্ৰহী মানুহ থাকিলে আৰু কৰিছেহি বা আহিছে কিছুমান মানুহ ইয়াৰ পৰা পুলিও নিছেহি কৰিম বুলি ভাবিছে আৰু বজাৰৰ কাৰণে এভেইলেবল বজাৰ আছে কোনো চিন্তা কৰিবলগীয়া কথা নাই সকলোৱে কৰিব পাৰে খুব সুন্দৰ কথা আৰু মাজুলীৰ নিচিনা এটুকুৰা ঠাইত আৰু এককভাৱে এটা সপোন দেখি ইয়াক সেই সপোনক আচলতে সাকাৰ ৰূপ দিয়া বাস্তৱত প্ৰতিফলন ঘটোৱা কৃষক সঞ্জীৱ সেনাপতিয়ে গঢ়ি দেখুওৱা এই ৰবৰ বাগানে আশাৰ বতৰা কঢ়িয়াই আনিছে মাজুলীলৈ মাজুলীৰ আচলতে বিভিন্ন প্ৰান্তত উদীয়মান যুৱক যুৱতী বা কৃষকসকলে এই খেতি কৰি তেওঁলোকে স্বাৱলম্বনৰ বাবে খুব এক সুন্দৰ সমল তেওঁলোকে লাভ কৰিব খুব সুন্দৰকৈ
গছপুলিবোৰ ঠন ধৰি উঠিছে আৰু ওখ মাটি ওখ ঠাই আৰু এই মাজুলীৰ নতুন বজাৰ অঞ্চলত এনেদৰে গঢ়ি তোলা বিশাল ৰবৰ বাগানৰ এই যি আচলতে চিন্তা বা এই যি পৰিকল্পনা এই পৰিকল্পনাই সকলোৰে মনলৈ বিশেষকৈ মাজুলীবাসীৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। বিভিন্ন সময়ত মাজুলীৰ বিভিন্ন প্ৰান্তত গৰাখহনীয়াৰ সমস্যা আছে, বানৰ সমস্যা আছে, কৃষকসকল বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হয় বা লোকচানৰ সন্মুখীন হ'ব লগা হয়। সেইসকল কৃষকেও এনেধৰণে ৰবৰ খেতি কৰি যে মাহে বা তেওঁলোকে বছৰি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব তাৰ এক নিদৰ্শন দাঙি ধৰিছে সঞ্জীৱ সেনাপতিয়ে। আৰু এই নিদৰ্শন বা এই আদৰ্শৰে আগবাঢ়ি আহিলে যুৱক যুৱতী বা কৃষকসকলে লাভান্বিত হ'ব তাৰেই পথ তেওঁ দেখুৱাইছে। বজাৰৰ অভাৱ নাই, বজাৰত আচলতে এই যি সামগ্ৰী ৰবৰৰ যি মূল কদৰ সেয়া কোনোদিন কমা নাইকিয়া, দিনক দিনে বৃদ্ধি পাইছে। সেই চাহিদা পূৰণ কৰিবলৈহে অক্ষম হৈছে সঞ্জীৱ সেনাপতি। গতিকে তেওঁলোকে আশা কৰিছে যে সকলোৱে যাতে বিভিন্ন প্ৰান্তত যদি এই খেতি কৰে তেনেহ'লে মাজুলীৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈও আশাৰ বতৰা কঢ়িয়াই আনিব এই ৰবৰ খেতিয়ে।